নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ দ্য অপিনিয়নৰ মাজলৈ। আপোনালোকে এই মুহূৰ্তত চাবলৈ আৰম্ভ কৰিছে দ্য অপিনিয়ন। মই কাহাৰুল আলী। আমি আজি এটা ঠাইত উপস্থিত হৈছোঁ, মহানগৰীৰ মাজমজিয়াত থকা চান্দমাৰীত উপস্থিত হৈছোঁ। আৰু চান্দমাৰীৰ পৰা যি নুনমাটিলৈকে যিখন উৰণীয়া সেতু বৰ্তমান সময়ছোৱাত নিৰ্মাণ কাৰ্য চলি আছে, সেই উৰণীয়া সেতুখনৰ আচলতে বৰ্তমান যি নিৰ্মাণ কাৰ্য চলি আছে, গতিকে সেই উৰণীয়া সেতুখনৰ বাবে আচলতে স্থানীয় ৰাইজ বা দোকান বা শ্ৰমজীৱী মানুহৰ কেনেকুৱা অসুবিধাৰ সৃষ্টি হৈছে সেই বিষয়ে আমি আচলতে অৱগত কৰাম। স্থানীয় ৰাইজৰ মতামত ল'ম, স্থানীয় লোকৰ মতামত ল'ম, মন্তব্য ল'ম। তেওঁলোকে আচলতে কি ক'ব বিচাৰিছে, তেওঁলোকৰ কিবা অসুবিধা হৈছে নেকি। আচলতে যদি চাওঁ, আমি উৰণীয়া সেতুৰ আচলতে আমি বিপক্ষে যোৱা নাই, আমি উৰণীয়া সেতু হোৱাটো সমৰ্থন কৰোঁ। কিন্তু উৰণীয়া সেতু হোৱাৰ ফলত যিখিনি সমস্যা হৈ আছে বৰ্তমান সময়ছোৱাত, যিখিনি হয়তো গাইডেন্স মানি পেলাই কামটো কৰিব লাগিছিল, সেই গাইডেন্সখিনি ৰুল ৰেগুলেশ্যনছখিনি মানি পেলাই নিৰ্মাণ কাৰ্য আৰম্ভ হৈছেনে, আমি আচলতে সেইটো সন্ধান কৰিম। বলক মোৰ সৈতে ৰাজশ্ৰী আছে উপস্থিত। তেখেতৰ মন্তব্য ল'ব, ময়ো মন্তব্য ল'ম। আমাৰ আজি এক বিশেষ প্ৰতিবেদন চাওঁ আহক। গুৱাহাটী মহানগৰীত উন্নয়ন হৈছে। ৰাইজক ডুবাই ঠিকাদাৰক ধনী কৰি হ'লেও মহানগৰীত নিৰ্মাণ হৈছে বিভিন্ন পাৰ্ক, ফেন্সি ৰেষ্টুৰাঁ, শ্বপিং মল অথবা উৰণীয়া সেতু। বিশেষকৈ উৰণীয়া সেতুৰ পয়োভৰ হৈছে গুৱাহাটীত। উদ্দেশ্য ব্যস্ত গুৱাহাটীৰ বৰ্ধিত যান-জঁট নিৰ্মূল কৰা। যান-জঁট নিৰ্মূলকৰণত চৰকাৰ কিমান সফল হৈছে সেয়া এক বৃহৎ প্ৰশ্ন। যদিও এই উৰণীয়া সেতু নিৰ্মাণৰ ফলত বিভিন্ন সমস্যাৰ নিশ্চয়কৈ সন্মুখীন হৈছে মহানগৰবাসী। বৰ্তমান তাৰ জ্বলন্ত প্ৰমাণ হৈছে এই দীঘলী পুখুৰীৰ পৰা নুনমাটি সংযোগী নিৰ্মাণৰত অৱস্থাত থকা উৰণীয়া সেতুখন। দৃশ্য দেখি হয়তো সকলোৱে বুজি উঠিছে কেনেকৈ ধূলিৰ সাগৰত দিন পাৰ কৰিছে এই অঞ্চলটোৰ লোকসকলে। লগতে সদাব্যস্ত এই পথটোত দিনে হাজাৰ হাজাৰ লোকে অহা যোৱা কৰে। তেনে ক্ষেত্ৰত এই সেতুখনৰ নিৰ্মাণৰ ফলত সৃষ্টি হোৱা ধূলিয়ে কিমান অসুবিধাৰ সৃষ্টি কৰিছে সেয়া এক অতি চিন্তনীয় বিষয়। মই কাহাৰুলক দেখুৱাব চেষ্টা কৰিম। আচলতে এই অঞ্চলটো আপোনালোকে এবাৰ চাই লওক। আমি ইয়াত ভিজুৱেলছ ল'ব বিচাৰিছিলোঁ, এতিয়া আমি লৈ আছোঁ ভিজুৱেলছ, কিন্তু সাংঘাতিক সমস্যাৰ সন্মুখীন হৈছোঁ আমি, কাৰণ সাংঘাতিক ধূলি। আমি দূৰলৈকে চালে হয়তো আপোনালোকে মনিবলৈ কষ্ট হ'ব আপোনালোকৰ, ইমানেই ধূলি হৈছে এই ৰাস্তাটোত। আৰু এতিয়া ধূলি হৈছে, আৰু বৰষুণ দিলে আপোনালোকক আমি ভিজুৱেল দেখুৱাম বৰষুণৰ, চাৰিওফালে পানী জমা হৈ যায়। তো এটা সাংঘাতিক কদৰ্যময় পৰিৱেশ। এতিয়াও আমি ভিজুৱেলছ ল'বলৈ আমাৰ কষ্ট হৈছে। তেন্তে এই মানুহখিনি, যিখিনি মানুহ ইয়াত বাস কৰি আছে, যিখিনি মানুহ ইয়াত সচৰাচৰ অহা যোৱা কৰে, সেই মানুহখিনিৰ কিমান কষ্ট হৈছে সেইটো এটা অতি চিন্তনীয় বিষয় কৰিছে। কেৱল ধূলিৰ সমস্যাই নহয়, বৰষুণ দিলে কৃত্ৰিম বানপানীৰ ফলত আৰু অধিক কদৰ্যময় পৰিৱেশৰ সৃষ্টি হয় এই অঞ্চলটোত। ফলত আৰু অধিক সমস্যাৰ সন্মুখীন হয় লোকসকল। আচলতে সেতু নিৰ্মাণৰ সময়ত সাধাৰণ নাগৰিকৰ সুৰক্ষা স্বাৰ্থত কোনো বিশেষ গুৰুত্ব নাই চৰকাৰৰ, যাৰ ফলত সেতু নিৰ্মাণ নোহোৱালৈকে এনেকৈয়ে জীয়াতু ভুগিব লাগিব জনতাই। এই ক্ষেত্ৰত স্থানীয় ৰাইজে কি কয় চাওঁ আহক। এটা কি ক'ব এই সন্দৰ্ভত? বৰ্তমান সময়ছোৱাত আচলতে যথেষ্ট ধূলি দেখিবলৈ পাইছোঁ, কি ক'ব? যথেষ্ট ধূলি হৈছে। ৰাস্তাৰ যেনেকুৱা বৰষুণ দিলে পানী, ধূলি, আৰু ৰ'দ দিলেতো ধূলিয়ে, অন্ধকাৰ, আৰু বৰষুণ দিলেতো বানপানী। ৰাস্তায় চলা ফিরা মুশকিল, অনেক মানুষ তো মারাই গেল এনেকে। মানুহ মৰা গ'ল মানে, মানুহ তো এই যে কয়েকদিন আগে তো মানে ড্রেনত পড়ে দুর্গতি হয়ে গেল। এরকম সমস্যা থেকে একটু ইয়া করে দিলে সরকারে যদি চায়, তাহলে সরকারে তো চাই আছে ঠিকই, কিন্তু সরকারে চালেও মানে ঠিকাদার, যত ঠিকাদার আছে আছে, এগুলার কারণে একটু সমস্যা আছে। যেমন এইটা ব্যারিকেড দিছে, ব্যারিকেডের ওই সামনে একটা গাড্ডা আছে, তো ব্যারিকেডৰ সন্মুখত এটা প্ৰকাণ্ড গাঁত থকা বুলি কৈছে। তো এই গাড্ডাবিলাক যদি এগুলা ভালো করে করে দেয়, ফুটপাথের বিলাক যদি ঠিক করে দেয়, তাহলে এটা আরো খুব ভালো হয়। ফুটপাথটো ইয়াত আমি দেখিবলৈ পাইছোঁ। মই ৰাজশ্ৰীক দেখুৱাবলৈ অনুৰোধ জনাম, ফুটপাথ একেবাৰে নাই। আচলতে স্থানীয় ইয়াত কিছুমান ব্যৱসায় বহিছিল। বৰ্তমান সময়ছোৱাত বাৰু ফুটপাথ একেবাৰে নাই, একেবাৰে বিলীন হৈ গ'ল ফুটপাথ। এই ক্ষেত্ৰত কি ক'ব আপুনি? এই ফুটপাথ বিলীন হওয়ার পিছতে তো আমার অসুবিধা একটা হয়েছে। আমরা ধরো গাড়ি চালাই,
এখন রাস্তা এরকম হয়ে গেছে, রাস্তার কারণে তো ওভারব্রিজের কারণে তো জাম, মানে গাড়ি চলাফেরাও দিকদার, মানে কুয়াশার মতো হয়ে গেছে, ধুলি অন্ধকার, মানে ধুলির কারণে গাড়ি অলপ অসুবিধা হয় চলা, মানে দেখা যায় না গাড়ি কোন সময় কি হয় ওর কোনো কিছু বলাও যায় না। তো এই দিক দিয়ে যদি একটু লক্ষ্য করে সরকারে তাহলে ভালো হতো আর কি। ধন্যবাদ জানাইছোঁ। মোৰ সৈতে আচলতে ইপিনে এজন বাইদেউ আছে, পদপথৰ আচলতে বাইদেউ ইয়াতে বিপণী এখন আছে সৰুকৈ। বাইদেউ, আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি হয়তো ইয়াত দোকান প্ৰথমতে ইয়াতে আছিল নে আগত? কি ক'ব বৰ্তমান সময়ছোৱাত যথেষ্ট ধূলি, কেনেকুৱা অসুবিধা হৈ আছে? বহুতে অসুবিধা হৈ আছে, ভাল নালাগে, বেয়া বেয়া লাগে, গা চা বেয়া লাগি যায়। আপুনি অকণমান আগুৱাই আহিব নেকি? ধূলিৰ কাৰণে বেয়া লাগে আৰু ৰাস্তা ঘাটত মানুহবিলাক খোজকাঢ়ি থাকে, বেয়া লাগে আৰু ন। আৰু এই ধূলিৰ গৰম এনেকা, আৰু ৰাতি হ'লে বৰষুণ, এই হৈ আছে। আৰু বৰষুণত কেনেকুৱা কেনেকুৱা সমস্যা? সমস্যা ধূলিৰ কাৰণে আৰু এনেকে লেতেৰা পেতেৰা বহুত হৈ আছে। আৰু এই ব্ৰিজখন বনা নাই ভালকে, এতিয়া বনা হোৱাৰ পিছতে ভাল হ'ব। বিক্ৰীৰ পৰিমাণ যদি কওঁ আপোনাৰ সমস্যা বৰ্তমান? বিক্ৰী এনেকা হোৱা নাই বৰ্তমান, লাহে লাহে অলপমান। বৰ্তমান আগতে বিক্ৰী ভাল আছিল, অলপমান বিক্ৰী ভাল আছে, বৰ্তমান মানে বিক্ৰীটো কমিছে। এইটোৱে দেখাই আছো। আৰু আপুনি গীটাও জানি আছে কিমান তকলিফ হয় ইহঁতে গীটা, কিয় দুনিয়া ভৰ এইখিনিতে ধূলি, খালি ধূলি ধূলি, চাৰিওফালে ধূলি। এই ধূলি কাৰণে দোকানী গীটা আৰু কাষ্টমাৰ গীটা বহুত কম হৈ আহে, একদম কম আহে। গ্ৰাহকৰ ক্ষেত্ৰত আপোনালোকে বহুত সমস্যাৰ সন্মুখীন হৈছে আৰু বহুত সমস্যা হৈ গৈছে। নাই আগতে আপুনি গীটাও দেখি আছিলে, এইখিনিতে লাইনে লাইন আছিল গাড়ী গীটা, কিন্তু এতিয়া নাই। কিন্তু এনেকে ধূলি আপুনি কেনেকে আহিব? আৰু বৰষুণৰ সময়ত কেনেকুৱা? বৰষুণ যেতিয়া হৈ যায় তেতিয়াতো আৰু ৰাস্তা আৰু বেকাৰ। কিয় বেকাৰ? কি দুনিয়া পানী, এই পানীৰ কাৰণে আৰু বহুত প্ৰব্লেম হৈ যায়, বহুত পানী আৰু নাই। এইটোৱে পানীৰ কাৰণে এটা মৰি পানীটো নালাটো সোমাই গ'ল, বাচ্চা পৰি গ'ল, ইও খতম। তাৰপিছত ভাই ইহঁতো এতিয়াও বন্ধ হৈ আছে তাৰো দোকান, কিন্তু এতিয়ালৈ ধৰক আৰু যদি এইবিলাক ফুটপাথ যদি ধুনীয়াকৈ একুৰেট হৈ যায়, যে মানুহ অহা যোৱা চলিব, ধূলি চুলি অলপ কম হ'ব, তেতিয়াহে কাষ্টমাৰকেইটা আহিব। এই ধূলিৰ কাৰণে আৰু বেলেগ বেলেগ বেমাৰ হয়, সেইকাৰণে হয় হয়, সেইটো কাৰণে আৰু কাষ্টমাৰ সব দোকানী পৰা একদম কম হৈ গ'ল। দোকানীকেইটা গোটেই দিন ধৰক তথাপিও বহি থাকে। কি কি সমস্যাৰ সন্মুখীন হৈছে? ইয়াতে বেচিকেলি আপোনাৰ ইয়াতে বানপানী বেছি কৰি হয়। বানপানীটো বহুত সমস্যা, যেতিয়া কৃত্ৰিম বানপানীটো বহুত সমস্যা ইয়াতে। তাৰপিছত দলংখন হোৱাৰ কাৰণে আপোনাৰ ধূলি বালি বেছি কৰি হৈছে। তাৰপিছত ৰাস্তাৰ অৱস্থা নোহোৱা হৈছে। দিন পিছৰ হোপ এইটো ঠিক হৈ যাব, চৰকাৰে কৰি ল'ব। ঠিক হ'ব বাৰু, কিন্তু এতিয়াৰ কাৰণে চৰকাৰে মানে যিটো এটা দীঘলীয়া প্ৰচেছ দলংখনৰ, এই 1-2 বছৰ যিখিনি কাম, সেইখিনি কামৰ কাৰণে মানে সাধাৰণ আপোনালোকৰ নিচিনা আমাৰ নিচিনা মানুহখিনিৰ সাংঘাতিক কষ্ট হৈছে। সাধাৰণ মানুহৰ কাৰণে বহুত কষ্ট হৈ গৈছে, কাৰণ আমি বাইকতে বেছি অহা যোৱা কৰিব লাগে, লোকেল গাড়ীত অহা যোৱা কৰিব লাগে, আমাৰ নিজাতো হেৰি নাই। এইটো হিচাপত অসুবিধা হৈছে। এতিয়া চৰকাৰে কি কৰে সেইটো চৰকাৰৰ দায়িত্ব, এটা কি কৰে মানে সমস্যাখিনি সমাধান কৰাটো বিচাৰিছে আৰু সমস্যাৰ সমাধানটো বিচাৰিম আৰু হয়। নিশ্চয়কৈ ক'বলৈ গ'লে ৰাস্তাটো হোৱাৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। যদি বৰষুণৰ বতৰৰ কথা কওঁ, তেতিয়াহ'লে বৰষুণৰ বতৰত একাঠু পানী, আৰু পানী কেইদিনমান আগতে গুৱাহাটী মহানগৰীতে নলাত পৰি এজন শিশুৰ মৃত্যু হৈছে। আমি এই খবৰটো আপোনালোকক জনাইছিলোঁ। কিন্তু এই ৰ'দৰ যেতিয়া বতৰ হয়, তেতিয়া ধূলিৰ কাৰণে মহানগৰীবাসী অৱস্থা বেয়া হয়। আৰু ৰ'দৰ বতৰত একেই অৱস্থা, বৰষুণৰ বতৰতো একেই অৱস্থা, অসুবিধা আৰু অসুবিধা। এটেনশ্যন কৰাই দিব বিচাৰিছোঁ মই মুখ্যমন্ত্ৰী মহোদয়ক, এটেনশ্যন কৰাই দিব বিচাৰিছোঁ এই মুহূৰ্তত। এই যি ঠিকাদাৰ বাহিনী আছে, যি আপোনাৰ দীঘলী পুখুৰীৰ পৰা নুনমাটিলৈকে যিখন ব্ৰিজৰ ঠিকা লৈছে, তেওঁলোকক মই এটেনশ্যন কৰি দিব বিচাৰিছোঁ। আচলতে প্ৰকৃততে আপোনালোকে কেনেধৰণে কাম কৰিব লাগিছিল আৰু কেনেধৰণে কৰি আছে, অকণমান যাতে আপোনালোকে ভালকৈ তদন্ত কৰি পেলাই কামটো আগবঢ়ায়, তাৰ কাৰণে মই অনুৰোধ জনাম। হয়, এয়াই হৈছে উন্নয়নৰ বাস্তৱ ছবি, য'ত বাৰিষা বৰষুণ আৰু ৰ'দ দিলেই চকুৰে মনিব নোৱাৰা ধূলিৰ মাজেৰে যাতায়াত কৰিবলৈ বাধ্য হৈছে সাধাৰণ জনতা। পথৰ জৰাজীৰ্ণ অৱস্থাৰ ফলত যিকোনো মুহূৰ্তত দুৰ্ঘটনাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পথৰ দাঁতিৰ সৰু সৰু বিক্ৰেতাসকল।
যিসকল লোকৰ বাবে এই সৰু দোকানখনেই জীৱিকাৰ একমাত্ৰ উপায় কিন্তু কেৱল বাহ্যিক জাকজমকতাক গুৰুত্ব দিয়া এই চৰকাৰখনৰ বাবে হয়তো গুৰুত্বহীন এই সকল লোকৰ জীৱন কেৱল ৰাইজৰ টকা লুটি সুউচ্চ অট্টালিকা নিৰ্মাণ কৰি বিলাসী জীৱন কটাই ৰাইজকে এতিয়া বুঢ়া আঙুলি দেখুৱাইছে এইখন চৰকাৰে